আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত 2024 বৰ্ষত ভাৰত ৰত্ন লাভ কৰা ব্যক্তিসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। 2024 বৰ্ষত 5 গৰাকী ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। এই 5 গৰাকী ব্যক্তি হ'ল চৌধুৰী চৰণ সিং, পি.ভি. নৰসিংহ ৰাও, এল.কে. আদৱানী, এম.এছ. স্বামীনাথন আৰু কৰ্পূৰী ঠাকুৰ। চৌধুৰী চৰণ সিং ফ্ৰীডম ফাইটাৰ চৌধুৰী চৰণ সিঙক 2024 বৰ্ষত মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। তেখেতৰ জন্ম হৈছিল 1902 চনৰ 23 ডিচেম্বৰত উত্তৰ প্ৰদেশত আৰু মৃত্যু হৈছিল 1927 চনৰ 29 মেত। চৌধুৰী চৰণ সিঙে 1979 চনত ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰতৰ উপ প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ উপৰি তেখেতে 1970 চনত উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পি.ভি. নৰসিংহ ৰাও। পি.ভি. নৰসিংহ ৰাওৰ সম্পূৰ্ণ নামটো হ'ল পামুলাপৰ্থী ভেংকট নৰসিংহ ৰাও। পি.ভি. নৰসিংহ ৰাও জন্ম হৈছিল হায়দৰাবাদত 1921 চনৰ 28 জুনত আৰু মৃত্যু হৈছিল 2004 চনৰ 23 ডিচেম্বৰত। পি.ভি. নৰসিংহ ৰাওৱে 1991 চনত ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেখেতে 1971 চনত অন্ধ্ৰপ্ৰদেশৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পি.ভি. নৰসিংহ ৰাওক মৰণোত্তৰভাৱে 2024 বৰ্ষত ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। এল.কে. আদৱানী। এল.কে. আদৱানীৰ সম্পূৰ্ণ নামটো হৈছে লাল কৃষ্ণ আদৱানী। এল.কে. আদৱানীৰ জন্ম হৈছিল 1927 চনৰ 8 নৱেম্বৰত। তেখেতে 2002 চনত ভাৰতৰ সপ্তম উপ প্ৰধানমন্ত্ৰী অৰ্থাৎ ডেপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই সময়ত প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। কেইবাবাৰো ৰাজ্যসভা আৰু লোকসভাৰ সদস্যতা লাভ কৰা এল.কে. আদৱানী ভাৰতৰ উপ প্ৰধানমন্ত্ৰী হোৱাৰ লগতে কেইবাবাৰো কেবিনেট মন্ত্ৰী পদৰ কাৰ্যভাৰো গ্ৰহণ কৰিছিল। এল.কে. আদৱানী হৈছে ভাৰতীয় জনতা দল অৰ্থাৎ বিজেপিৰ সহ প্ৰতিষ্ঠাপক। এম.এছ. স্বামীনাথন। ভাৰতৰ সেউজ বিপ্লৱ অৰ্থাৎ গ্ৰীণ ৰিভলিউচনৰ পিতৃ বুলি জনাজাত এম.এছ. স্বামীনাথনৰ জন্ম হৈছিল 1925 চনৰ 7 আগষ্টত আৰু মৃত্যু হৈছিল 2023 চনৰ 28 ছেপ্টেম্বৰত। তেখেতৰ সম্পূৰ্ণ নামটো হৈছে মানকাম্বু চাম্বাশিৱান স্বামীনাথন। তেখেতৰ জন্ম হৈছিল ব্ৰিটিছ শাসনকালৰ মাদ্ৰাজত অৰ্থাৎ বৰ্তমান তামিলনাডুত। এম.এছ. স্বামীনাথনে 1967 চনত পদ্মশ্ৰীৰ সন্মান লাভ কৰিছিল। 1972 চনত লাভ কৰিছিলে পদ্মভূষণ আৰু 1989 চনত লাভ কৰিছিলে পদ্মবিভূষণ সন্মান আৰু 2024 বৰ্ষত তেখেতক মৰণোত্তৰভাৱে অৰ্থাৎ পোষ্টহমাছলি ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি 1961 চনত এম.এছ. স্বামীনাথনে শান্তিস্বৰূপ ভাটনাগৰ প্ৰাইজ ফৰ ছায়েন্স এণ্ড টেকনলজি লাভ কৰিছিল। 1971 চনত লাভ কৰিছিল ৰমন মেগছেছে এৱাৰ্ড। 1986 চনত লাভ কৰিছিল এলবাৰ্ট আইনষ্টাইন ৱৰ্ল্ড ছায়েন্স এৱাৰ্ড আৰু 1987 চনত লাভ কৰিছিলে ৱৰ্ল্ড ফুড প্ৰাইজ। এম.এছ. স্বামীনাথনে 2007 চনৰ পৰা 2013 চনলৈকে ৰাজ্যসভাৰ সদস্যতা লাভ কৰিছিল। তেখেতৰ দুখন গ্ৰন্থ হৈছে ফ্ৰম গ্ৰীণ টু এভাৰগ্ৰীণ ৰিভলিউচন আৰু 50 years of গ্ৰীণ ৰিভলিউচন। কৰ্পূৰী ঠাকুৰ। জননায়ক হিচাপে জনাজাত কৰ্পূৰী ঠাকুৰৰ জন্ম হৈছিল 1924 চনৰ 24 জানুৱাৰীত বিহাৰত আৰু মৃত্যু হৈছিল 1988 চনৰ 17 ফেব্ৰুৱাৰীত। তেখেতে 1970 চনত বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাস খাটিবলগীয়া হোৱা কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে 2024 বৰ্ষত ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।